আচলতে ক'বলৈ গ'লে শিৱসাগৰৰ পৰিস্থিতিৰ কথা আজিৰ দিনটোত অসমত নহয় বিশ্বতে সৰ্বজন বিদিত। এয়া আচলতে এক বান বুলি কোৱাতকৈ বান বিভীষিকা বুলি কোৱাটোৱে আচলতে উচিত হ'ব। আৰু ক'বলৈ ভাষা নাই, অৱৰ্ণনীয় পৰিস্থিতি। আমি শিৱসাগৰে নহয় সোণাৰীলৈকেও গৈছোঁ। সোণাৰীতো সেই একেধৰণৰ অৱস্থা, ক'ৰবাত হয়তো কম পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে, ক'ৰবাত বেছি পৰিমাণে। আমি যথেষ্ট ঠাই গ'লোঁ। আপোনাৰ নেপালী খুঁটিৰ যিটো অৱস্থা সেয়া আমি আচলতে ভাষাৰে বৰ্ণনা কৰিব পৰা বিধৰ নহয়। গতিকে আমি চালোঁ, লগতে আমি বানত বিধ্বস্ত হোৱা মানুহকতো আচলতে সহায় কৰা বুলি কোৱাতকৈ জীয়াই থকাৰ কাৰণে যি পাৰোঁ অকণমান, আৰু বানৰ পিছত বৰ্তমান যিটো পৰিস্থিতিৰ সৃষ্টি হ'ব ধৰিছে, যে ধৰক দুৰ্গন্ধময় পৰিৱেশ, বেমাৰৰ প্ৰভাৱ যিধৰণে বিয়পিব ধৰিছে, তাৰ কাৰণে আমি বিশেষভাৱে খাদ্য বস্তুতকৈ বেছি জোৰ দিছোঁ। ফেনাইল, তাৰপিছত ব্লিচিং পাউডাৰ আৰু পানী নিষ্কাশনৰ যিটো খোৱা পানী নিষ্কাশনৰ কাৰণে যিটো মানে বস্তু দৰকাৰ হয়, সেই ধৰণৰ বস্তু বিতৰণৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমি যথেষ্ট পৰা নাই, আচলতে যৎকিঞ্চিত যিমানখিনি পাৰোঁ। তাৰ লগতে আমি কিছু প্ৰতিবন্ধী ভাই ভনীক সহায় কৰাৰ কাৰণে তেখেতক দুই এখন কাপোৰো আমি বিতৰণৰ চেষ্টা কৰিছোঁ। কাৰণ তেখেতৰ গাত অলপ আগতে মই লগ পাই আছোঁ, তেখেতৰ গাত কাপোৰ নাছিলে আচলতে। গতিকে মই যিহেতু প্ৰতিবন্ধী ব্যক্তিসকলক প্ৰতিনিধিত্ব কৰোঁ, আৰু পূৰ্বে আমাৰ মন্ত্ৰীও আছিলে এগৰাকী প্ৰমীলাৰাণী ব্ৰহ্ম বাইদেউ মোৰ লগতে একেলগে আমি দুইজনে আহিছিলোঁ। গতিকে আমি যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা চেষ্টা কৰিছোঁ, আৰু অনাগত দিনত কথা দিছোঁ যে খুব কম দিনৰ ভিতৰত আমি আৰু কিছু সাহায্য বুলি কোৱাতকৈ আচলতে যি পাৰোঁ আমাৰ ফালৰ পৰা কিঞ্চিত চেষ্টা কৰিম। মই ইতিমধ্যে পশ্চিমবংগৰ এগৰাকী বিষয়াৰ লগত, মন্ত্ৰীৰ লগত কথা পাতি তেওঁ অনতিপলমে হয়তো 2-3 দিনৰ ভিতৰত তেখেতসকলে ইয়াত আহিব। আৰু এই ধৰণৰ যিখিনি পাৰোঁ, মই এতিয়া বৰ্তমান জোৰ দিছোঁ, আমি যি পাৰিছোঁ দিছোঁৱে, আমি অন্যকো জোৰ দিছোঁ যে বিশেষকৈ বিচনাৰ কাপোৰ, তাৰপিছত আপোনাৰ ব্লিচিং পাউডাৰ, ফেনাইল আৰু যদি পাৰি ঔষধ, এইকেইটা বস্তু মানে যোগান ধৰিবৰ কাৰণে আমি মানুহক অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।